আমাৰ হিয়াৰ মথু জনতাৰ শিল্পী জুবিনদাৰ আজি আদ্য শ্ৰাদ্ধ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত দেৰগাঁওবাসী ৰাইজৰ আমি সকলো একেলগ হৈ পেলাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত আয়োজন কৰিছোঁ। আজি প্ৰথম দিনাৰ প্ৰথমটো কাৰ্যসূচী জুবিনদাৰ প্ৰিয় নাহৰ পুলি আমি ৰোপণ কৰিছোঁ আৰু তাৰ প্ৰতিপালনৰ দায়িত্ব আমি দেৰগাঁও ৰাইজে লৈছোঁ। তাৰপিছতেই আমাৰ আন এজন জনতাৰ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ তলত আমি বন্তি প্ৰজ্বলন কৰি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তাৰপিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। তাৰপিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা আমাৰ ইতিমধ্যে আৰু আছে। আমাৰ 5টা জনগোষ্ঠীৰ সমাজৰ পৰা আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা হৈ গৈছে। তাৰপিছতে নাম প্ৰসংগ, তাৰপিছতে গায়ন বায়ন আদিৰে বহুতো কাৰ্যসূচী আজি দিনযোৰা কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে দলে বলে দেৰগাঁও জনতা ওলাই আহিছে, ভাল লাগিছে। আৰু সেই প্ৰিয় শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই সকলোৱে সন্তোষ লভিছে। কিন্তু এটা কথাত সকলোৱে এতিয়া অসন্তুষ্টি লাভ কৰি আছে যে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যেন গাফিলতি হৈছে, বহু ক্ষেত্ৰত যেন এই প্ৰসংগটো বেলেগ বেলেগ প্ৰসংগলৈ আঁতৰি গৈছে। সেইটো ক্ষেত্ৰত আমি জনতাই বিৰাট আঘাত পাইছোঁ। আৰু যিজন প্ৰিয় শিল্পীয়ে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে কথা চিন্তা কৰি এটা গানত গোটেই একত্ৰিত হোৱাৰ কথা ঘোষণা কৰিছিল, একত্ৰিত হোৱাৰ কাৰণে তেখেতে গান গাইছিল, সেইজনা শিল্পীক যদি আমি আঘাত দিবলগীয়া হয় নহয়, কেতিয়াও আমি অসমীয়া ৰাইজে আমি পাৰ নাপাম মানে। গতিকে মই প্ৰশাসনৰ ওচৰত, অসম চৰকাৰৰ ওচৰত আমি সকলোৱে সাজুৰে তেওঁ আহ্বান জনাইছোঁ যে ন্যায়টো উচিত হ'ব লাগে আৰু জুবিন দাই ন্যায় পাব লাগে। Then